আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ পুৱাৰ চাহকাপৰ পৰাই। বিশেষ এটা কাৰণত আচলতে বাহঁতৰ ঘৰত থাকিবলৈলগীয়া হৈছে। বাৰ ছোৱালীজনী আৰু আমি দুজনী অকলে আছোঁ। সেইকাৰণে ভাবিলোঁ এয়া তাই চেৰেলেক খায় ৰাতিপুৱা। এসপ্তাহমান হৈছে বোলে চেৰেলেক খোৱা। ময়ো তাইৰ লগতে চেৰেলেক খালোঁ, ভাল পাওঁ খাই। তাৰপিছতে ভাবিলোঁ দুজনীহে আছোঁ, কিনো কৰি থাকিম, সোনকালে ভাতটোকে ৰান্ধি দিওঁ। সেইকাৰণে দালি বনালোঁ আৰু সিহঁতৰ ঘৰত প্ৰায় এজন মানুহ যায় মাছ দিবৰ কাৰণে। তো মাছ দিব ৰেগুলাৰ তেনেকৈ লৈ থাকে কাৰণে কোনো ধৰণৰ অসুবিধা হোৱা নাই আচলতে ল'বলৈ। তো মই লৈ ল'লোঁ মাছ এটা। তাৰপিছতে দালি বনালোঁ। চব্জি কাৰণে ভাবিলোঁ যে মাংস আছিল কালি ৰাতিৰে, মাংস অকণমান ফ্ৰাই কৰিলোঁ, কাৰণ নিকিয়ে খুব ভাল পায় মাংস খাই আৰু ময়ো ভাল পাওঁ, আৰু ইজিও হৈ যায় আচলতে, খায়ো ভাল লাগে। দালি, তাৰপাছতে বনালোঁ মাংস ফ্ৰাই, মানে আলু চালু কেপচিকাম দি এনেধৰণে আৰু চিম্পলকৈ আৰু বনালোঁ। ভাল লাগিলে আচলতে খাই। মই ক'লে নহ'ব, আচলতে আমি ৰিভিউটো ল'ব লাগিব নিকিৰ পৰা, হয়নে নহয়? ঠিক আছে, আপোনালোকে তাই ৰিভিউটো শুনিব দেই। কিনো ক'লে? ভাত দিলোঁ আহা নিকি। কিমান ধুনীয়া, ইমান ধুনীয়া হৈছে ভাত। ক কিমান ধুনীয়া আছে। শুনিলেই নহয়, দালি বোলে খুব ভাল পাইছে তাই। ছেটিছফাইড ময়ো। এয়া আহিছে আমাৰ জজ মাইনা আমাৰ ওচৰলৈ, মোৰ মাজুবাৰ ল'ৰা। তোমাৰ মূৰত মই বাটাৰফ্লাই আনি দিম, চাবা দেই। মেজিক এটা কৰি দিম, চকু মুদি থাকা তুমি। বাটাৰফ্লাই এইবোৰ কৰিলেও নাযায়, এইটো নাযায় আৰু এটা থাকি যাব। ইমান ধুনীয়া লাগিছে চোৱা। ধুনীয়াকৈ হাঁহি দিয়া, বেছিকৈ হাঁহি দিয়া, দুটাটোকে হাঁহি দিয়া। অঁ, তেনেকৈ নহয়।